Hello everyone, starting with the Almighty Allah subhanahu wa ta'ala, the most gracious and the most merciful. ইতিমধ্যে মই বহুতো স্কুলত ভিজিট কৰিছোঁ, বহুতো স্কুলত গৈছোঁ। সেই স্কুল বা সেই বিদ্যালয়ৰ প্ৰিন্সিপাল ছাৰৰ লগত বহিছোঁ, কথা পাতিছোঁ। আৰু সেই স্কুলত বা সেই বিদ্যালয়ত ক্লাছ 9, 10, 7, 8 এনেকুৱা ধৰণৰ ক্লাছত মই সৰু সুৰা টাইপৰ মটিভেশ্যনেল ক্লাছ মই লৈছোঁ বা মটিভেশ্যনেল ক্লাছ কৰিছোঁ, মটিভেশ্যনেল ছেশ্যন লৈছোঁ। আৰু সেই মটিভেশ্যনেল ক্লাছ ছেশ্যন লোৱাৰ সময়ত বহুতো স্কুলৰ ষ্টুডেণ্টক বা বহুতো স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক মই এইটো প্ৰশ্ন বেছিভাগে কৰিছোঁ যে তোমালোকে কি হ'ব বিচৰা বা কি হ'বা, তোমালোকৰ এইম কি? তো বেছিভাগে এনচাৰ দিছে মই ডক্টৰ হ'ম, মই ইঞ্জিনিয়াৰ হ'ম। এই দুটাটো বেছি, এই দুটা এইম দিছে, এটা হ'ল ডক্টৰ, দুটা হ'ল ইঞ্জিনিয়াৰ, 2 নম্বৰটো। এতিয়া আপোনালোকক মই কথা কওঁ বা তোমালোকক মই এটা কথা কওঁ, আজিলৈকে মই কোনো স্কুলৰ বা কোনো জেগাত বা কোনো ছাত্ৰ ছাত্ৰীৰ ফালৰ পৰা মই এইটো এনচাৰ মই আজিলৈকে পোৱা নাই যে ছাৰ মই ডক্টৰো নহওঁ, ইঞ্জিনিয়াৰো নহয়, মই প্ৰথমতে এই পৃথিৱীত মানুহ হ'ম। এট ফাৰ্ষ্ট মই মানুহ পৃথিৱীত হ'ম, তাৰপিছত মই বেলেগ কিবা কিবি হ'ম, লাইক ডক্টৰ হ'ম, ইঞ্জিনিয়াৰ হ'ম, টিচাৰ হ'ম, বেলেগ কিবা কিবি। আচলতে ডক্টৰ আৰু ইঞ্জিনিয়াৰ এই দুটা বস্তু আমি যদি এইম হিচাপে ছেট কৰি লওঁ মাইণ্ডত, ডক্টৰ হ'বলৈ আজিকালি কিন্তু বহুত কিন্তু কষ্ট কৰিব লাগিব। ইঞ্জিনিয়াৰ হ'বলৈ কিন্তু বহুত কষ্ট কৰিব লাগিব, বহুত কম্পিটিশ্যন আছে। কিন্তু আপোনালোকক মই এটা কথা কওঁ, এই যে প্ৰকৃত মানুহ যদি আমি হ'ব বিচাৰোঁ, তেন্তে এই প্ৰকৃত মানুহ হ'বলৈ কোনো ধৰণৰ কম্পিটিশ্যন নাই, একদম জিৰ' একদম কম্পিটিশ্যন একদম নাই। মানে ডক্টৰ হ'বলৈ কম্পিটিশ্যন আছে, আজিকালি টিচাৰ হ'বলৈ কম্পিটিশ্যন আছে, ইঞ্জিনিয়াৰ হ'বলৈ কম্পিটিশ্যন আছে, কিন্তু প্ৰকৃত মানুহ হ'বলৈ কোনো ধৰণৰ কম্পিটিশ্যন নাই। সেই গতিকে আপোনালোকক মই কওঁ, আচলতে ছাপ'জ এটা এক্সাম্পল দিছোঁ যে জীৱ জন্তুৰ পেটৰ পৰা যদি জন্মগ্ৰহণ কৰে কোনো এটা, বা গৰুৰ পেটৰ পৰা যদি কোনো এটা গৰু জন্ম হয়, গৰু পোৱালিৰ জন্ম হয়, তেনেহ'লে তাক আমি কিন্তু গৰু কওঁ। কিন্তু মানুহৰ পেটত জন্মগ্ৰহণ কৰিলেই যে আমি তাক মানুহ কম, তেনেকুৱা ধৰণৰ কোনো কথা নাই। সেই গতিকে প্ৰথমতে আমি এই পৃথিৱীত মানুহ হ'ব শিকিব লাগিব। আমি মানুহ কেনেকৈ হ'ব পাৰিম, মানুহৰ ব্যৱহাৰ, মানুহৰ বিভিন্ন ধৰণৰ এক্টিভিটি আমি প্ৰথমতে গেইন কৰিব লাগিব। তাৰপিছত নেক্সট যিটো আমি ডক্টৰ বা ইঞ্জিনিয়াৰ হোৱাটএভাৰ আমি হ'ব পাৰিম, প্ৰথমতে মানুহৰ নিচিনা মানুহ হ'ব লাগিব। তাৰপিছত তুমি যি বিচৰা, ছাপ'জ তোমাৰ যিটো এইম ছেট কৰি লৈছা সেইটো তুমি হোৱা। মই সকলোকে এটা ৰিকুৱেষ্ট কৰিছোঁ, আমি সকলোৱে, মই নিজে ইনক্লুড, আমি সকলোৱে প্ৰথমতে মানুহ হ'বলৈ শিকিম। তাৰপিছত আমাৰ যিটো এইম আছে, যিটো লক্ষ্য আছে, এই লক্ষ্যত উপনীত হ'বলৈ যি কাম কৰিব লাগিব, যিখিনি যাত্ৰা কৰিব লাগিব, যিখিনি গতিপথৰ প্ৰয়োজন হ'ব, সেই গতিপথৰ আমি যিমানখিনি শক্তি লাগিব সম্পূৰ্ণ শক্তি সহকাৰে আমি যাত্ৰাটো আৰম্ভ কৰিম। আপোনালোকৰ ওচৰত এইটো ৰিকুৱেষ্ট, প্ৰথমতে আমি মানুহ হ'বলৈ শিকিম, এইটোৱে কামনা থাকিল। আৰু মানুহ হ'বলৈ যিখিনি কাম আমাৰ কৰিব লাগিব, আমি আজিৰ পৰা কৰিবলৈ আমি আৰম্ভ